আচলতে আলোকসমাজী নাট্যগোষ্ঠীৰ এই দলটি নেতৃত্ব দিয়া ব্যক্তিগৰাকী বিশিষ্ট যুৱ সমাজকৰ্মী খিলাক্তু অংশ বৰুৱাৰীয়ে এখনি চেলেঙেৰে সম্পাদন জনাব। আমি ভাওনা আৰু দৰ্শকৰ মাজত প্ৰাচীৰ হৈ থিয় দিয়াটো কেতিয়াও উচিত নহয়। ভকত বৈষ্ণৱ তথা সমবেত ৰাইজৰ আশীৰ্বাদৰ লগতে প্ৰভু ভগৱন্তৰ আশীৰ্বাদ ল'বলৈ ইয়ালৈ আহিছোঁ। আমাৰ সেই কামফেৰ ইতিমধ্যে হৈ গৈছে আৰু আমাৰ উদ্যোক্তাসকল সন্মানীয় সভাপতিৰ পৰা স্বেচ্ছাসেৱকগৰাকীলৈকে সকলোকে ধন্যবাদ জনাইছোঁ। মোৰ জ্যেষ্ঠ ভাতৃ শান্তনু পূজাৰী, অনুজ ভাতৃ সিদ্ধান্ত অংকুৰ বৰুৱা দুয়োগৰাকীকে তেখেতসকলে লৈ আহিলে আৰু তাৰ পৰা উদ্যোক্তাসকলৰ বহুকেইগৰাকীৰ লগত মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে। ৰংদৈলৈ মই এতিয়ালৈকে কিমান বাৰ আহিছোঁ হিচাপ নাই। পূৰ্বতেও আহিছোঁ কাৰণ জে বি কলেজত পঢ়া ল'ৰা আৰু তাৰ পৰৱৰ্তী সময়ত সাংসদ মন্ত্ৰী হোৱাৰ পিছত হয়তো আপোনালোকৰ স্থানীয় সাংসদগৰাকীতকৈ বহুগুণে মই বেছিকৈ আহি আছোঁ। নগাঁও অঞ্চল সাংস্কৃতিকভাৱে এতিয়াৰ নহয়, আজি দশক বা শতাব্দী জুৰি আগবঢ়া সাংস্কৃতিক সামাজিকভাৱে আৰু সেইকাৰণে এই ৰংদৈ নগাঁও এই নামবিলাকে আকৰ্ষণীয়। এই ৰাইজ একতাৰ প্ৰতীক হিচাপে সদায় থিয় দিছে। মোৰ জানি খুব সন্তোষিত যে ৪-৫ শতাধিক পৰিয়াল একেলগে এটা পৰিয়ালৰ দৰে এটা নামঘৰত একত্ৰিত হৈ থাকে। মই জানিব পৰা মতে এই একতা সদায় থাকক। এই আহিবলগীয়া দিনবিলাকতে এই ৫ শতাধিক গৈ ১,০০০ অধিক হওকগৈ। সেই একতা সঁচাকৈ এক আদৰ্শ। সেইকাৰণে হয়তো এই কথাত টান আছে নগাঁৱৰ প্ৰতি আমাৰো। পুনৰবাৰ সমবেত ৰাইজ ভকত বৈষ্ণৱ সকলোৰে শ্ৰীচৰণত সেৱা জনাইছোঁ। আমাক আশীৰ্বাদ দিব। উদ্যোক্তাসকলক অভিনন্দন জনাইছোঁ। ব্যক্তিগত হাজাৰ ব্যস্ততাৰ মাজতো মহাপুৰুষীয় সংস্কৃতিৰ চৰ্চাৰ সমান্তৰালভাৱে সমাজখনক এক কৰি ৰখাৰ লগতে শিশুসকলক আমাৰ সনাতন সংস্কৃতি, অসমীয়া সংস্কৃতি, মহাপুৰুষীয় সংস্কৃতিৰ চৰ্চাৰ বাবে এখন ইমান সুন্দৰ মঞ্চ গঠন কৰি দিয়াৰ বাবে আজিৰ যুগত ব্যক্তিগত চিন্তা চৰ্চাত মানুহ কেন্দ্ৰীভূত হৈ থাকে। আজিৰ দিনত মানুহে নিজৰ কামৰ বাবে অত্যধিক ব্যস্ত হৈ পৰে। তাৰ মাজতো এই প্ৰতিগৰাকী ব্যক্তি উদ্যোক্তাসকলৰ যিসকলক জানো জ্যেষ্ঠজনৰ পৰা অনুজজনলৈকে সকলোৱে নিজৰ ব্যক্তিগত কাম কাজ একাষৰীয়াকৈ থৈ সমাজৰ বাবে, সংস্কৃতিৰ বাবে, মহাপুৰুষীয়া সংস্কৃতিৰ বাবে আৰু উঠি অহা প্ৰজন্মক আমাৰ সনাতন সংস্কৃতিৰ সৈতে এটা নিকটকপীয়া বান্ধোনেৰে বান্ধি ৰাখি আগুৱাই যোৱাৰ বাবে যি প্ৰচেষ্টা লৈছে সি কেৱল মই বা আমি নহয়, সমগ্ৰ অসমবাসীয়ে সদায় প্ৰশংসা কৰি আহিছে, কৰি থাকিব। এই যাত্ৰা চিৰঞ্জীৱ হওক, প্ৰভু ভগৱন্তৰ আশীৰ্বাদ হওক আপোনালোকৰ এই যাত্ৰাৰ ইন্ধন। এই যাত্ৰা চিৰঞ্জীৱ অবিৰত হওক। প্ৰভু ভগৱন্তই আপোনালোক সকলোৰে ইয়াত তেখেতে আশীষ বৰষক। আমাৰ যিমানবিলাক শিশু অভিনেতা, অভিনেত্ৰী, পৰিচালক, পৰিচালিকা, কলা কুশলী, গায়ন বায়ন তথা শব্দযন্ত্ৰীৰ পৰা আমাৰ বিচাৰক মণ্ডলীলৈকে ইয়াৰ সৈতে জড়িত প্ৰত্যেকগৰাকী ব্যক্তিক মই অভিনন্দন জ্ঞাপন কৰিছোঁ, সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ ৰংদৈৰ ঐতিহ্যমণ্ডিত ৰংদৈৰ সকলো নাগৰিকক ধন্যবাদ জনাইছোঁ। বিশেষ বক্তব্য বুলি একো নাই। আপোনালোকৰ এই যাত্ৰা বৃহত্তৰ ৰংদৈ অঞ্চলটো সাংস্কৃতিক সামাজিক একতাৰ বাবে সদায় সুবিখ্যাত। আজি ৰংদৈ এতিয়া শতাব্দী প্ৰাচীন এটা অঞ্চল গাঁও হৈ আছিল, এতিয়া মফচললৈ পৰিণত হৈছে। ৰংদৈৰ বিশেষকৈ দগাঁও অঞ্চলৰ স্থানীয় ৰাইজে এটা শিশু নাট ভাওনাৰ যি প্ৰতিযোগিতা আয়োজন কৰিছে। এইবাৰে 12টা শিশু নাটৰ দলে ইয়াত অংশগ্ৰহণ কৰিছে। এটা সুন্দৰ আধ্যাত্মিক সাংস্কৃতিক পৰিৱেশ। সেইকাৰণে মই দিল্লীৰ পৰা আহি ইয়াত উপস্থিত হৈছোঁহি। খুব সুন্দৰ পৰিৱেশ। মই আমাৰ ইয়াৰ স্থানীয় ৰাইজক
কৃতজ্ঞতা জনাইছোঁ মহাপুৰুষীয়া সংস্কৃতি আৰু আমাৰ সনাতন সংস্কৃতি তথা আমাৰ গুৰু দুজনাৰ সৃষ্টিৰাজি কেনেদৰে নতুন প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰি তুলি তেওঁলোকক ইয়াৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে এই প্ৰচেষ্টা অব্যাহত ৰাখিছে। খুব অনুভৱ মোৰ। আৰু আজি মই ৰংদৈ দেওগাঁৱৰ এই উদ্যোক্তাসকলৰ বাবে প্ৰাৰম্ভিকভাৱে প্ৰথম পৰ্যায়ত এটি কাৰ্যালয় নিৰ্মাণ কৰিবৰ বাবে সাংসদ পুঁজিৰ পৰা 4 লাখ টকাৰ মই ঘোষণা কৰিছোঁ। এইটো আৰু অন্যান্য কামতো সদায় তেখেতসকলৰ সৈতে মই থিয় হৈ থাকিম। গতিকে পুনৰবাৰ ৰংদৈবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আমাক আমন্ত্ৰণ কৰি আনি ৰাইজৰ আশীৰ্বাদ ল'বলৈ, ভকত বৈষ্ণৱৰ আশীৰ্বাদ ল'বৰ বাবে সুবিধা কৰি দিয়াৰ বাবে। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব দিছে যে যিহেতু ইয়াৰ সাংসদগৰাকী খুব বাহিৰতে ব্যস্ত থাকে, ইয়াত কাম নহয়, কোনোবা এজনেতো কাম কৰিব লাগিব। গতিকে মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী মোদী চৰকাৰৰ এগৰাকী মন্ত্ৰী হিচাপে ইয়াৰ স্থানীয় সাংসদে নকৰা অনুপস্থিতিত বা নকৰা কামবিলাকৰ বাবে কোনোবাইতো কৰিব লাগিব। সেইকাৰণে মই ইতিমধ্যে আপোনালোকে জানে আজিয়ে মোৰ এইটো প্ৰায় 6ষ্ঠ নে 7ম অনুষ্ঠান। গতিকে উন্নয়নমূলক কাম, ৰাইজৰ লগত বিপদ আপদে থিয় দিয়া, এইবিলাক কামৰ বাবে মই সদায় থাকোঁ। ৰাইজে একেধৰণে আশীৰ্বাদ দি আহিছে। গতিকে এই যাত্ৰা ৰাইজৰ আশীৰ্বাদেৰে আগুৱাই গৈ থাকিম। আৰু এটা ৰাজনৈতিক প্ৰশ্ন এটা, গৌৰৱ গগৈ কয় পবিত্ৰ মাৰ্ঘেৰিটাই যদি ৰাজনীতি নিৰ্বাচন খেলিবলৈ দিয়ে কামত কেতিয়া ভাল লাগিব? সময়ত দেখা যাব। এটা নিৰ্বাচনটো খেলিছোঁ, ৰাজ্যসভাত নিৰ্বাচন হোৱাৰ পিছতহে জয়ী হয়। মই তেখেতসকলৰ নেতা ৰিপুণ বৰাক পৰাজিত কৰিহে ৰাজ্যসভালৈ গৈছোঁ। ৰাজ্যসভা এনেকুৱা নহয় যে তৰুণ গগৈ পুত্ৰ গৌৰৱ গগৈ, গতিকে তেওঁক পেৰাচিটেৰে লেণ্ডিং কৰি দিয়া হ'ল, নিজৰ মানুহক আঁতৰাই ইলেকশ্যন হ'ল। সেইবিলাক কথা হ'ল তেওঁলোকৰ পৰিয়ালতান্ত্ৰিক কাম। কিন্তু তাৰ বিপৰীতে আমি সাধাৰণ পৰিয়ালৰ পৰা আহি ৰাজ্যসভাত আমি মনোনয়ন লাভ কৰিছোঁ। তাৰপিছত তেওঁলোকৰ প্ৰতিনিধি বা তেওঁলোকৰ প্ৰাৰ্থী ৰিপুণ বৰাক পৰাজিত কৰি আহিছোঁ। বাকী বেলেগ নিৰ্বাচন যেতিয়া সময় সুবিধা দলে নিৰ্দেশ দিয়ে তেতিয়া আমি যিকোনো নিৰ্বাচনতে আমি অংশগ্ৰহণ কৰিম। সেইবিলাক সময় সাপেক্ষ। মূল কথা হ'ল তেওঁ যে যিবিলাক ভাষ্য দিছে, কথা দিছে, কাম কৰিছে নাই কৰে, সেইটোৱে মূল কথা। মোৰ কথা তেওঁ গণনাতে কৰিব নালাগে, তেওঁ মোক হিচাপতে ধৰিব নালাগে। মূল কথা হ'ল তেওঁলোকে কি কৰিছে। তেওঁলোকৰ পূৰ্বসূৰী চৰকাৰে যিদৰে 850জন লোকক গুলিয়াই হত্যা কৰিছিল, সেই দিনটোৰ পৰা গড় হত্যালৈকে সেইবিলাক কথা পাতক। পবিত্ৰ মাৰ্ঘেৰিটা নামৰ নিম্ন মধ্যবিত্ত পৰিয়ালৰ ল'ৰা এজন আজি সৰু চহৰ এটা সাধাৰণ পৰিয়ালৰ পৰা গৈ ৰাজ্যসভাত প্ৰতিদ্বন্দ্বিতা কৰি নিৰ্বাচিত হৈ আজি দেশমাতৃক সেৱা কৰিবলৈ এটা দায়িত্ব পাইছে। তেওঁলোকে ধনী মানুহৰ ধনীৰ দুলাল, তেওঁৰ ৰাজপুত্ৰ, তেওঁ পেৰাচুটেৰে লেণ্ডিং কৰিছে, না অসমীয়া ভাষা ভালকৈ জানে, নাই বিলাপ বা এটা প্ৰৱেশ তেওঁ বুজি পায়, না সূত্ৰধাৰী কোন কি, এইবিলাক একো নাজানে নহয়। আমি কেনেকৈ মেকআপ, মই নিজে 19 বাৰ ভাষণ কৰিছোঁ। গতিকে আমি শিপাৰ সৈতে সংযুক্ত সাধাৰণ পৰিয়ালৰ ল'ৰা। গতিকে তেওঁলোকে নিজে কি কৰি আছে চাওক। এইটো অদ্ভুত কথা এটা কৈ দিলে বোলে ধূলি বালি ওলায়, সেইকাৰণে এলিভেটেড কৰিডৰ হ'ব নালাগে। তেওঁৰ মতে এতিয়া ধূলি বালি ওলাই কাৰণে হস্পিটেল হ'ব নালাগে, দলং হ'ব নালাগে, এলিভেটেড কৰিব হ'ব নালাগে। যাৰ শিপাৰ সৈতে সংযুক্ত নহয়, যি কেৱল ভাল ইংৰাজী কয়, ধনী মানুহৰ সন্তান, চাকচিক মানুহ, আমিবিলাক হ'লেও বোকা পানীৰে খচকি ডাঙৰ হোৱা মানুহ। গতিকে আমাৰ মাজত তফাত থাকিবই। তেওঁৰ প্ৰতি মই বেয়া ভাৱ নাই, শুভেচ্ছা আছে। কিন্তু তেওঁ প্ৰথমে নিজৰ মাতৃভাষাটো ক'বলৈ শিকক। এই ভাওনা, নাট, বিহু, ঝুমুৰ, দমকচ বা আমাৰ বাগৰুম্বা, এইবিলাক শিকি লওক। অসমীয়া মানুহৰ কেনেকৈ কি দুখ যাতনা সেইবিলাক বুজক। ৰংদৈ, তিলিকিয়াম, লহপহীয়া বা আমাৰ যোৰহাট, শিৱসাগৰ অঞ্চলবিলাকলৈ সঁচাৰ্থত যাওক। গতিকে তেওঁলোকে পবিত্ৰ মাৰ্ঘেৰিটা নামৰ ল'ৰাজন বা মানুহজন, তেওঁৰ কথা চিন্তা কৰাতকৈ তেওঁ নিজৰ মাতৃভাষাটো প্ৰথমে শুদ্ধ কৰিবলৈ চিন্তা কৰক। তেওঁ চিন্তা কৰক, নিজকে সোধক, কিয় পৰিয়ালটোৰ আটাইকেইজন সদস্যই বিদেশী নাগৰিক, কিয় তেওঁৰ নামটো পাকিস্তানৰ সৈতে সংযুক্ত হয়, সেইবিলাক কথা চিন্তা কৰক তেওঁ। মই কোনটো পৰিয়ালৰ পৰা আহিছোঁ, কোন নিৰ্বাচনত জিকিছোঁ, এইবিলাক কথাই অসমখনক আগুৱাই নিনিয়ে। অসমখনক আগুৱাই নিয়ে এলিভেটেড কৰিডৰ, শান্তি, সমৃদ্ধি, গড় হত্যা ৰোধ কৰা, অৰুণোদয় আঁচনি, 1.5 লাখ চাকৰি দুৰ্নীতিবিহীনভাৱে দিয়া, তেওঁলোকৰ দেউতাকৰ দিনত চাকৰি দিয়া মানুহ গোটেইবিলাক দেখোন জেলত আছেগৈ। সেইবিলাক কথা পাতক। মই কেইটা নিৰ্বাচন জিকিছোঁ, ৰাজ্যসভাত কিমান ভোটত জিকিছোঁ, সেইবিলাক কথা খুব সমাজখনৰ বাবে জৰুৰী নহয়। ৰাজনৈতিকভাৱে মানুহে সেইবিলাক হিচাপ নিকাচ কৰে। মূল কথা মই এটাই কথা কওঁ, প্ৰথমে অসমীয়া ভাষাটো, নিজৰ মাতৃভাষাটো সুন্দৰকৈ ক'বলৈ শিকক, তাৰপিছত মোৰ লগত কথা পাতিব। নহয়, আমাৰ এইবিলাক নিৰ্বাচনৰ কথা নাই। আমাক যদি কয় যে তুমি এতিয়া প্ৰচাৰৰ দায়িত্ব লোৱা, তুমি এতিয়া জিলাখনৰ দায়িত্ব লোৱা, তুমি এবাৰ নিৰ্বাচন খেলিব নালাগে, তুমি এবাৰ বোলে ৰাজ্যসভালৈ যাবা নাযাবা, আমাৰ দলৰ কথা মতে আমি চলোঁ। আমিতো আৰু পৰিয়ালকেন্দ্ৰিক দল বোলে তৰুণ গগৈ পুত্ৰৰ কাৰণে গৌৰৱ গগৈয়ে হঠাৎ আহি ক'ৰবাৰ পৰা আহি তেওঁ MP হৈ গ'ল। আমিতো গান্ধী বাদ্ৰা পৰিয়ালৰ ওচৰত নতজানু হোৱা এটা দল নহয়, আমাৰ এটা গণতান্ত্ৰিক দল। আমি এটা গণতান্ত্ৰিক দল কাৰণে এজন চাহ ওলাই গৈ প্ৰধানমন্ত্ৰী হ'ব পাৰে,
এজন ৱাৰ্ডৰ সদস্য গৈ গৃহমন্ত্ৰী হ'ব পাৰে, কিন্তু তেওঁলোকৰ হ'বলৈ হ'লে হয় মুখ্যমন্ত্ৰীৰ পুতেক হ'ব লাগিব, নহয় গান্ধী বাদ্ৰা পৰিয়ালৰ নতজানু ভৃত্য হ'ব লাগিব। গতিকে তেওঁলোকে নিজৰখিনি ঠিক কৰক। ভাৰতীয় জনতা পাৰ্টীয়ে আমাৰ নিজৰ পৃথিৱীৰ ভিতৰত বৃহত্তম দলটো সুন্দৰভাৱে চলাইছোঁ। 18খন ৰাজ্যত আমাৰ NDA চৰকাৰ আছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ অসমখন আগুৱাই নি এতিয়া ফাষ্টেষ্ট গ্ৰয়িং ইকনমি হিচাপে পৰিগণিত হৈছে, আমি সেইবিলাকত আছোঁ। তেওঁলোকে বাকী নালাগেই। ধূলিবালিৰ কথা যে কৈছে সি এলিভেটেড কৰিডৰ হ'লে, তেওঁ এটাই কথা কওক, তেওঁলোকৰ চৰকাৰ দিনত প্ৰতিদিনে গড় হত্যা হৈছিল, আজিৰ তাৰিখত গড় হত্যা শূন্য। এইবিলাক কথা পাতক। ক'ৰ আৰু পবিত্ৰ মৰ্গিতা নামৰ সাধাৰণ পৰিয়ালৰ সাধাৰণ ল'ৰা এটাৰ কথা চিন্তা কৰি আছে? এটা ভাওনা বচনতে ভুল, তাৰমানে মহাপুৰুষীয়া সংস্কৃতিৰ ভাওনা বচনটো যদি মই ভুলকৈ গাওঁ বেয়া হ'ব কথাটো। মই 19 বাৰ ভাওনা কৰিছোঁ, 3 বাৰ ৰাস কৰিছোঁ। গতিকে ভাওনা, ৰাস, প্ৰৱেশ, যুদ্ধ সকলোবিলাক ভগৱানৰ আশীৰ্বাদত আমি জানো। সূত্ৰধৰো নাচিব জানো, আমি যুদ্ধও কৰিব জানো, আমি নিজে কাঁড় টনো নিৰ্মাণ কৰিব জানো। কাঁড় টন যে সেইবিলাক গদা আমি নিজে বনাব জানো। গতিকে আমি শিপাৰ সৈতে সংযুক্ত ব্যক্তি। গতিকে এতিয়া মই সংলাপটো নকওঁ, ভুল হ'লে বেয়া শুনিব।